নহয়ও নিজৰ এটা কণ্ঠ আছে সেই কণ্ঠটোৰ জৰিয়তে আপোনালোকৰ মাজত চিনাকি হ'ব বিচাৰিছোঁ জুনিয়ৰ জুবিন কিবা জুবিন সেইবোৰ মতলব নাই মানে ভালো নাপাওঁ জুবিনদাই ভাল নাপাইছিলে ময়ো ভাল নাপাওঁ এটা জুবিনদাৰ নিচিনা ষ্টাইলত গান গালে বোলে জুবিনদা হ'ব নোৱাৰে নহয় হয় নহয় হয় নে নহয় একদম সঁচা কথা কওক জুবিন গাৰ্গ এজনেই আৰু এজনেই থাকিব 100 বছৰ কিয় 500 বছৰ পিছতো জুবিন গাৰ্গ হ'ব নোৱাৰে কোনো হয় নে কথাটো হয় নহয় এতিয়া এই চিঞৰটো এটা গীত আছে সেই গীতটি গাম তেতিয়া শুনি চাম আৰু আপোনালোকে একেলগে গাব তেতিয়া ভাল লাগিব নে কি আৰু আমাৰ কমেডি বিষয়ববীয়াসকলে নাচিবলৈ আছে একদম মনটো মাৰি বহি থাকিলে নহ'ব হয় নাই ককাইদেউ আহলে বুলি কাকো সুধি নাহে বুকুত মৰম যেতিয়া আহে মৰমেও কাকো সুধি নাহে বুকুত যদি মৰম আহি মৰম হৈ হিয়াৰ সপোন ভাঙি ছিঙি হিয়াতে যে মৰমী হলে কেনে লাগে চকু পানী কেনে দৰে সৰে যৌৱনতে প্ৰেম হয় সকলোৱে কয় প্ৰেম প্ৰেম কৰি হিয়া নিথৰুৱাও হয় তথাপিও মৰম কিয়নো হয় মনে মৰম কিয় বিচাৰি ৰয় তথাপিও মৰম কিয়নো হয় মনে মৰম কিয় বিচাৰি ৰয় দেরে নানি নারানো দেরে নানি নারানো ফাগুনি পছোৱা যেতিয়া আহে আহোনে বুলি কাকো সুধি নাহে বুকুত মৰম যেতিয়া আহে মৰমেও চাগে নাজানে ফাগুনি পছোৱা যেতিয়া আহে আহোনে বুলি কাকো সুধি নাহে বুকুত মৰম যেতিয়া আহে মৰমেও চাগে নাজানে বুকুত যদি মৰম আহি মৰম হৈয়ে ৰয় হিয়াৰ সপোন ভাঙি ছিঙি হিয়াতে যে ৰয় মৰমী হলে কেনে লাগে চকু পানী কেনে দৰে সৰে সকলে একেলগে হাত চাপৰ বজালে ভাল লাগিব নে কি কয় জোনাক নিশা
গভীর আকাশ জলে তৰা জোৰ উদাস মনৰ গভীৰতাত তুমি আপোন উদাস নিশা গভীৰ আকাশ জলে তৰা জোৰ উদাস মনৰ গভীৰতাত তুমি আপোন আকলো আশাৰ হৃদয় উৰণীয়া মন অবুজ মনৰ মাজত জাগে মধুৰ শিহৰণ তৰা তৰা তোমাক পাবলে যে মন তৰা তৰা দিবানে হিয়ানে মৰম তৰা তৰা তোমাক পাবলে যে মন তৰা তৰা ওই দিবানে হিয়ারে মরম ধন্যবাদ। আমি জোনাকী শিল্পী সমাজ আৰু চাৰিংবাসী ৰাইজ বৃহত্তৰ চাৰিং কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ৰূপম আচলতে ইয়াক আমি কেতিয়াবাই ৰূপমক আচলতে আমি চাৰিঙত কেতিয়াবাই গান গাব লাগিছিল। এইটো আমাৰ প্ৰথমতে মই ৰূপমৰ ওচৰত সেইটো কাৰণে মানে আমাৰ দুখ স্বীকাৰ কৰি লৈছোঁ। মানে ইমান ভাল গান গাইছে ৰূপমে আৰু এইবছৰ ৰূপমৰ গীত জনপ্ৰিয়তাৰ শীৰ্ষত আপোনালোকে ইতিমধ্যে শুনিছে প্ৰেমৰ মালা। গতিকে ৰূপমলৈ আমি অযুত মৰম আৰু শুভকামনা জনাইছোঁ, আমাৰ একেবাৰে ওচৰৰ ভাই। আৰু ৰূপমক আমি বৃহত্তৰ চাৰিং কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন উদযাপন সমিতিৰ তৰফৰ পৰা এখনি বিহুৱানেৰে আমাৰ মৰম আৰু শুভকামনা যাচিব বিচাৰিছোঁ। মই বৃহত্তৰ চাৰিং কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ সম্পাদক গৌতম চুতীয়া আমাৰ ৰূপম বৰা সকলোৰে হৈ এখনি বিহুৱানেৰে মৰম আৰু শুভকামনা যাচিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অভিজিত গগৈক মই এটি স্মাৰক প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু এই যে ৰূপমক আমি শুভকামনা জনাইছোঁ, ইয়াৰ জৰিয়তে গোটেই দলটিকে আমি আমাৰ শুভকামনা জনাইছোঁ। কিন্তু তাৰ মাজতো আমি এটা ব্যতিক্ৰমী দৃশ্য আমি দলটোত প্ৰত্যক্ষ কৰিছোঁ। আমাৰ ড্ৰামাৰ প্ৰিয়ংকা আছে সন্মুখলৈ মই আমন্ত্ৰণ জনাইছোঁ। ড্ৰামাৰ প্ৰিয়ংকা বুলি এইকাৰণে কৈছোঁ, এই ফেচবুক পেজটোত আমি চাই থাকোঁ, মানে অসমত মহিলা ড্ৰামাৰ সংখ্যা বহুত কম, কিন্তু এগৰাকী যুৱতী হৈ এতিয়াৰ পৰা নহয় দেই, আজি কেইবাবছৰৰ পৰা প্ৰিয়ংকাই ড্ৰাম বজাইছে, আমি দেখি আছোঁ সামাজিক মাধ্যমত। আৰু মই আহি পাওঁতে কৈছোঁ যে ছোৱালীজনী আজি এনেকৈ প্ৰথম পাইছোঁ, কিন্তু সদায় পাই থকা গতে লাগে, যিহেতু আমি সামাজিক মাধ্যমত পাই থাকোঁ। মই আমাৰ এখনি বিহুৱানৰ সৈতে প্ৰিয়ংকাকো আমাৰ মৰম যাচিবৰ কাৰণে মই মিলন খনিকক অনুৰোধ জনাইছোঁ। এগৰাকী যুৱতী সংগীত শিল্পী হিচাপে অনাগত দিনত প্ৰিয়ংকা অসমৰ সংগীত ক্ষেত্ৰখনত জিলিকি উঠক। আৰু মই আমাৰ সীমান্ত খনিকক এটি স্মাৰক প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। প্ৰিয়ংকাক এটি স্মাৰক প্ৰদান কৰিব আমাৰ সীমান্ত খনিকক। আমি ৰূপম বৰা আৰু তেখেতৰ গোটেই দলটিলৈকে আমাৰ আন্তৰিক শুভকামনা জনাই তেখেতক অনুষ্ঠান আগবঢ়াই নিবলৈ পুনৰবাৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ। জোনাকী শিল্পী সমাজ চাৰিঙৰ উদ্যোগত অনুষ্ঠিত হোৱা 39 সংখ্যক বৃহত্তৰ চাৰিং কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত উপস্থিত হোৱা সমূহ ৰাইজক আমাৰ ফালৰ পৰা আন্তৰিক মৰম আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোকে ৰঙালী বিহুৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে কমিটিৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তা সকলোলৈকে আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ। আপোনালোকে যে আমাক আপোনালোকৰ মঞ্চখনিলৈ আমন্ত্ৰণ কৰিলে আৰু গীত গাম
সেইকাৰণে আপোনালোকৰ মাজলৈ আহিছোঁ আপোনালোকে একেলগে সহযোগ কৰিব লাগিব নিজৰ স্থানীয় জেগাত অনুষ্ঠান আছে বুলি বহুতে ফোন কৰিয়ে আছে কোনোবা আহি আছে পোৱাহি নাই কাৰ কিমান ফোন ৰিচিভ কৰিম হয় নাই গতিকে প্ৰথমতে আৰম্ভ কৰোঁ জুবিন দাৰ এটি খুব ধুনীয়া গীতেৰে জয় জুবিন দা জয় জুবিন দা বঢ়িয়া এটি খুব ধুনীয়া গীত জুবিন দাৰ সেই গীতেৰে অনুষ্ঠান আৰম্ভ কৰোঁ আৰু আপোনালোক কিন্তু এনেকৈ বহি থাকিলে নহ'ব বিহু গালে অকণমান নাচিব লাগিব সকলোৱে হয় নাই হ'ব নাই চিঞৰটো বৰ কম আহিছে হ'ব নাই বাৰু